বিধায়কৰ বিতৰ্কিত মন্তব্যক লৈ উত্তপ্ত হাইলাকান্দি। বিধায়ক জাকিৰ হুছেইন লস্কৰৰ এক বিতৰ্কিত মন্তব্যক লৈ জিলাজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যোৱা 19 মাৰ্চত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী চেক বিতৰণ অনুষ্ঠানত বিধায়কে পঞ্চায়ত বিভাগৰ কৰ্মচাৰী সম্পূৰ্ণ দায়িত্বজ্ঞানহীন বুলি মন্তব্য কৰিছিল। লগতে পঞ্চায়ত বিভাগৰ কৰ্মচাৰীসকলক লৈ অসাংবিধানিক ভাষা ব্যৱহাৰ কৰাৰো অভিযোগ বিধায়কৰ বিৰুদ্ধে। আজি পঞ্চায়ত বিভাগৰ শতাধিক কৰ্মচাৰী একত্ৰিত হৈ বিধায়কৰ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। 48 ঘণ্টাৰ ভিতৰত বিধায়কক ক্ষমা খোজাৰ দাবী কৰ্মচাৰীসকলৰ। অন্যথা অনশন কৰিব বুলিও তেওঁলোকে হুংকাৰ প্ৰদান কৰে। পঞ্চায়ত কৰ্মীসকলে জিলায়ুক্তৰ কাৰ্যালয়লৈ গৈ এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰে। এই যোৱা 19 তাৰিখ এটা প্ৰগ্ৰাম আছিলে PMI চেংচন লেটাৰ ডিষ্ট্ৰিবিউশ্যন। তাত আমাৰ অনাৰেবল এমএলএ আমাৰ PNRD ষ্টাফ লৈ বেয়াকৈ ব্যৱহাৰ কৰিছে, বেয়া কথা বাৰ্তা কৈছে। এই হাইলাকান্দিৰ এমএলএ যিটো আমাৰ জাকিৰ হুছেইন লস্কৰ, তো এই অফিচত আমাৰ DC ছাৰৰ আগতে বহি সি আমাৰ ষ্টাফ লৈ বেয়াকৈ কথা বাৰ্তা কৰিছে, মা দেউতালৈ কথা বাৰ্তা কৰিছে, বেয়াকৈ কৰিছে। আমাৰ অফিচবিলাক চুৰ হয়, এই হয়। মই এইটো কাৰণে প্ৰতিবাদ কৰিছোঁ যে আমাৰ ষ্টাফটো গোটেইবিলাক দিন ৰাতি কাম কৰি আছে, গোটেইবিলাক কাম কৰিছে, চিষ্টেমত কাম কৰি আছে। সি এনেকুৱা ক'ব নালাগিছিল যে মা দেউতা কৰি কথা ক'ব নালাগে, তাৰ এইটো ৰাইট নাই। সেইকাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ, DC ছাৰৰ মেমৰেণ্ডাম দিছোঁ। যদি 48 আৱাৰ্ছত যদি সি তাৰ আমাৰ ষ্টাফৰ ওচৰত ক্ষমা নিবিচাৰে, তেনেহ'লে আমি যিমানলৈকে কৰিব লগা আছে আন্দোলন মই কৰিম। প্ৰথমে আমি ফাৰ্ষ্টত মানে পেকডাউন কৰিম। তাৰপিছত যদি এইটো নহয়, মই বহিব লগা হ'লে বহি যাম, মই অনশনত বহি যাম। হাইলাকান্দিৰ পৰা সুৰজিত ৰিপৰ্ট, NE 24।